কেন্দ্ৰীয় চৰকাৰে এই আঁচনিটো অনুমোদন নিদিলেহেঁতেন। গতিকে আজি মই গৰুখুটি প্ৰকল্পৰ চেয়াৰমেন প্ৰমুখ্যে সকলোকে অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত নিৰ্মাণ হ'ব ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক। ভাৰ্চুৱেলি শিলান্যাস কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে। প্ৰায় 33 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব ইণ্টিগ্ৰেটেড একুৱা পাৰ্কৰ কাম। ইতিমধ্যে 635 বিঘা গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি হস্তান্তৰ কৰা হৈছে ভাৰত চৰকাৰক। সোমবাৰে বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ভাৰ্চুৱেলি শিলান্যাস কাৰ্যসূচী সমাপন কৰে এই পাৰ্কখনৰ। আনহাতে প্ৰকল্পৰ 4 নং কেম্পত অনুষ্ঠিত এই ভাৰ্চুৱেল সভাখনত উপস্থিত থাকে দৰং ওদালগুৰি সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে দৰং জিলা মীন বিভাগৰ বহু কেইগৰাকী বিষয়া। উল্লেখযোগ্য যে শীঘ্ৰেই এই আঁচনিৰ কামৰ শুভাৰম্ভণি হ'ব বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে। কৃষি প্ৰকল্পৰ পৰা এন লাইভৰ প্ৰতিনিধি সুনীল চহৰীয়াৰ এক প্ৰতিবেদন। সমগ্ৰ আজি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ঐতিহাসিক দিন। আমাৰ বিশেষকৈ মৎস্য উৎপাদনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, মৎস্য উৎপাদনত আমি আত্মনিৰ্ভৰ হ'ব লাগে। লগতে আমি আমাৰ যি অসম, এই ৰাজ্যখনো আমি আত্মনিৰ্ভৰশীল হ'ব লাগে। ইতিমধ্যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ দ্বিতীয়খন মৎস্য উৎপাদনকাৰী দেশ হিচাপে স্বীকৃতি লাভ কৰিছে। আজি অসমৰো আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছোঁ, কিন্তু আমাক এতিয়াও আমি আমাৰ উৎপাদনেৰে আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। সেয়েহে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ যি এক অভিলাষী আঁচনি PMMSY, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা, ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক এখন আমি গৰুখুটিত প্ৰায় 33 কোটি টকাৰে আমি আজি আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াৰ লগতে আমি ইয়াত এটা ব্ৰুড বেংক, ভেলু এডেড যি আমাৰ ব্ৰিড, ফিছ ব্ৰিড, সেই ফিছ ব্ৰিডটো আমি উৰিষ্যাৰ পৰা CIF-ৰ পৰা আনি আমি ইয়াত তাৰ অকণমান পালন পোষণ কৰিম আৰু খেতিয়কসকলক আমি কোৱালিটি ফিছ যিটো আমি কওঁ মাছৰ পোনা, সেই পোনাটো আমি ইয়াত যোগান ধৰিম। গতিকে মৎস্য উৎপাদনৰ ক্ষেত্ৰত আমি অসমখনো স্বাৱলম্বী হোৱাৰ দিশত এই ধৰণৰ প্ৰকল্পই নিশ্চিতভাৱে আমাক সহায় কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৰুখুটি প্ৰকল্পৰ কাৰণে এই যি আমাৰ প্ৰকল্পত অনুমোদন দিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক যি প্ৰকল্প দিলে 38 কোটি টকাৰে দুটা প্ৰকল্প, ব্ৰুড বেংক আৰু একুৱা পাৰ্ক, যিখন পাৰ্ক, এই কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।